এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও গণেশ বাবাৰ আশীৰ্বাদ লৈ যাবলৈ ওলালোঁ। আৰু গেটখন দেখি হয়তো ধৰিব পাৰিছে আমি ক'ত আহিছোঁ। আমি পিছে পৰামৰ্শ চাবলৈ অহা নাই দেই। আমি আহিছোঁ হাজো হৰদ্বীপ মাধৱ মন্দিৰ আৰু ইয়াতে আহি আমি ধূপ চাকি ল'লোহি। আৰু এয়া হৈছে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড মিচিকে হাঁহি মাৰটো। তেওঁৰ আজি বাৰ্থডে, সেয়েহে গোটেইকেইজনে আহিলোঁ। আৰু ইয়াতে মেইন হৈছে তুলসীৰ মালা, আৰু ইয়াতে আমিও তুলসীৰ মালা ল'লোঁ, লৈ কিনে ওপৰৰ পিনে আহিলোঁ। আৰু আহি কিনে ইয়াতে ধূপ চাকি জ্বলালোঁ। এই মন্দিৰটো বহুত বেছি পুৰণি হয় আৰু বহুতো মহত্বক আছে। ভালদৰে মই পিছে নাজানো আৰু কি পাহাৰত অৱস্থিত এই মন্দিৰটো সেয়া মই ভালদৰে নাজানো। বহুতৰে ভিডিঅ'ত দেখি আছিলোঁ, সেয়েহে মোৰো আহিব বহুত বেছি ইচ্ছা আছিলে আৰু তাৰ কাৰণে লৈ আহিলে হাজবেণ্ডে মোক আজি। বহুত ভাল লাগে, পৰিৱেশটো বহুত ধুনীয়া হয় আৰু বান্দৰ কিন্তু বহুত আছে দেই। আপোনালোকে আহিলে সাৱধান থাকিব, বহুত বান্দৰ আছে। আৰু চাওকচোন মন্দিৰটোৰ পাহাৰখনৰ ওপৰৰ পৰা হাজোখন ইমান ধুনীয়া লাগিছে, চাৰিওফালে সেউজীয়া সেউজীয়া। আৰু এনেকৈ মন্দিৰটোৰ চাৰিওপিনে ঘূৰি আমি তলফালে আহিলোঁ। ইয়াতে এটা পুখুৰী আছে, ইয়াতেনো বহুতো কাছ আছে, সেয়েহে তলপিনে আহিলোঁ পুখুৰীটোৰ পাৰত যাওঁ বুলি। আৰু তলপিনে আহি পুখুৰীটোৰ পাৰত আহিলোঁ। পুখুৰীটোৰ পাৰত আহি কাছ বিচাৰি আছোঁ, কাছহে পোৱা নাই। খোৱা বস্তু দিয়াৰ হেনো এলাও নাই কাছক। আৰু এনেকৈ আহিলে এটা ওচৰৰ পিনে ইমান ডাঙৰ কাছটো চাওকচোন, ওচৰতে ৰখি আছে, ইমান ভাল লাগিলে। আপোনালোককো দেখাব পাৰিলোঁ। আপোনালোকক নেক্সট ব্লগত লগ পাম দেই।